নমস্কাৰ মই নৱজিতে এটা বিশেষ ভিডিঅ' লৈ আহিছো লেংগুৱেজক লৈ বহুখিনি সমস্যা আছে আপোনালোকে নিশ্চয় জনাইছে কমেন্ট সেকশনত মই পূৰ্বৰ যেটো ভিডিঅ' দিছিলো তাত বহুতে কমেন্ট কৰিছে প্ৰায় 100টা মান কমেন্ট হৈছে তাৰে লেংগুৱেজক লৈ বেছি কমেন্ট আহিছে লেংগুৱেজক লৈ বহুখিনি সমস্যা আছে গতি এই সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে তেখেতলোকে ইতিমধ্যে কমেন্টত জনাইছে যে কি কৰিলে ভাল হ'ব বা আমি চাকৰিটো পাম নে নাপাম সেই সম্পৰ্কে তেওঁলোকে জানিব বিচাৰে এতিয়া লেংগুৱেজক লৈ এডভাৰটাইজমেন্টত যেটো কথা উল্লেখ আছিল তাত যেটো কন্ডিশন আছিল কন্ডিশন অফ ৰিক্ৰুটমেন্ট যেটো উল্লেখ আছিল মই হেতু পঢ়ি দিব বিচাৰিছো কৈছে যে either the language 1 or language 2 of both ATET and CTET candidates shall match the medium of instruction of the school wherein the candidates wishes to apply ইয়াত কোৱা হৈছে যে আপোনালোকৰ যেটো ফাৰ্স্ট ল্যাঙ্গুৱেজ আৰু সেকেন্ড ল্যাঙ্গুৱেজ both ATET and CTET দুইটাৰ কাৰণে যেটো কনসিডাৰ কৰা হ'ব ফাৰ্স্ট ল্যাঙ্গুৱেজ আৰু সেকেন্ড ল্যাঙ্গুৱেজটো ইয়াত লগতে কৈছে যে candidate shall match the medium of instruction of the school স্কুলখনৰ মিডিয়ামটো কি হয় হেতু লৈ যেটো কনসিডাৰ কৰা হ'ব আপোনালোকে ধৰক আসামিজ মিডিয়াম স্কুলত এপ্লাই কৰিছে কোনোবাই বেঙ্গলী মিডিয়াম স্কুলত এপ্লাই কৰিছে কোনোবাই মণিপুৰী কোনোবাই ধৰক বড়ো মিডিয়াম স্কুলত এপ্লাই কৰিছে তেওঁলোকৰ ফাৰ্স্ট ল্যাঙ্গুৱেজটো কি দিয়া আছে HSLC তেখেতৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ কি আছে চাব যে HSLC তেখেতৰ ফাৰ্স্ট ল্যাঙ্গুৱেজটো আসামিজ আছে তেখেতে আসামিজ মিডিয়াম স্কুলত এপ্লাই কৰিছে তেতিয়া হলে তেওঁলোকৰ কোনো সমস্যা নহয় কিন্তু তেতটো ফাৰ্স্ট ল্যাঙ্গুৱেজটো আসামিজ হ'ব লাগিব তিনিটা মিল থাকিব লাগে HSLC ত ফাৰ্স্ট ল্যাঙ্গুৱেজটো আসামিজ তেতত ফাৰ্স্ট ল্যাঙ্গুৱেজ আসামিজ আৰু স্কুলখনৰ মিডিয়ামটো কি আসামিজ যদি তিনিটা যদি মিলি আছে তেতিয়া হলে আপোনাক টেনচন লব নালাগে কোনো সমস্যা নহয় সেকেন্ড ল্যাঙ্গুৱেজটো ওপৰত ডিপেন্ড নকৰে ফাৰ্স্ট ল্যাঙ্গুৱেজটো বিহিকে মিলি আছে নে চাব যে মিলি আছে তেতিয়া হলে কোনো সমস্যা নহয় এতিয়া কথা হল যে কোনোবাই ধৰক বেঙ্গলী মিডিয়াম স্কুলত এপ্লাই কৰিছে তেখেতৰ ফাৰ্স্ট ল্যাঙ্গুৱেজটো কি আছিল এটেটত তেখেতৰ বেঙ্গলী হ'ব লাগিব আৰু HSLC কি আছে তেখেতৰ ফাৰ্স্ট ল্যাঙ্গুৱেজটো বেঙ্গলী আছে নে নাই লে বেঙ্গলী আছে তেতিয়া হলে তেখেতে এপ্লাই কৰিব পাৰে বেঙ্গলী মিডিয়াম স্কুলত এটা কাৰোবাৰ ধৰক বড়ো মিডিয়াম স্কুল তেখেতে এপ্লাই কৰিব বিচাৰে তেখেতৰ HSLC ফাৰ্স্ট ল্যাঙ্গুৱেজটো কি আছিল বলে বড়ো আছিল তেখেতে বড়ো মিডিয়াম স্কুলত এপ্লাই কৰিব বিচাৰে তেতিয়া হলে পাৰিব তেখেতৰ এটেটো তেখেতৰ বড়ো মিডিয়াম হ'ব ঠিক তেনে মণিপুৰী একে হ'ব গতিকে হেতু হলে তিনিটাই যদি মিলি থাকে তেতিয়া হলে কোনো ধৰণৰ সমস্যা নহয় সেকেন্ড ল্যাঙ্গুৱেজটো আপুনি কি লৈছে হেতু ওপৰত ডিপেন্ড নকৰে যদি ফাৰ্স্ট ল্যাঙ্গুৱেজটো যদি আপোনাৰ মিলি আছে তিনিটাতে আপোনাৰ স্কুলখনৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ আসামিজ আপোনাৰ এটেটৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ আসামিজ আপোনাৰ এটেট বা সিটেট ফাৰ্স্ট ল্যাঙ্গুৱেজ আসামিজ আৰু আপোনাৰ HSLC ফাৰ্স্ট ল্যাঙ্গুৱেজটো আসামিজ হয় আপোনালোকে HSLC মাৰ্কশিটখন উলিয়াই চাব তাত ল্যাঙ্গুৱেজটো দিয়া আছে ফাৰ্স্ট ল্যাঙ্গুৱেজ আসামিজ কাৰোবাৰ আছে কাৰোবাৰ ইংলিছ আছে ধৰক এতিয়া ধৰি লওক এতিয়া কাৰোবাৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ হিন্দী আছে HSLC কি তেখেতৰ এটেটটো হিন্দী আছে ফাৰ্স্ট ল্যাঙ্গুৱেজ আৰু তেখেতে হিন্দী মিডিয়াম স্কুলত এপ্লাই কৰিব লাগে যদি তেখেতে আসামিজ মিডিয়াম স্কুলত এপ্লাই কৰে তেতিয়া হলে তেখেতক কেনসেল কৰিব পাৰে গম পাইছা নাই ফাৰ্স্ট ল্যাঙ্গুৱেজটো ওপৰত বেছিকে ডিপেন্ড কৰিছে যে ফাৰ্স্ট ল্যাঙ্গুৱেজটো কি আছে কিন্তু কথা হল যে ধৰক কাৰোবাৰ এতিয়া ফাৰ্স্ট ল্যাঙ্গুৱেজটো হিন্দী আছে কিন্তু তেখেতে আসামিজ মিডিয়াম স্কুলত এপ্লাই কৰিছে ধৰক এতিয়া তেখেতৰ HSLC টো ফাৰ্স্ট ল্যাঙ্গুৱেজটো হিন্দী আছে তেখেতৰ এটেটটো হিন্দী আছে তেখেতে এতিয়া আসামিজ মিডিয়াম স্কুলত এপ্লাই কৰিব বিচাৰিছে কিন্তু তেখেতৰ সেকেন্ড ল্যাঙ্গুৱেজটো আসামিজ আছে এতিয়া ফাৰ্স্ট ল্যাঙ্গুৱেজ আৰু সেকেন্ড ল্যাঙ্গুৱেজ দুইটাই যেটো কনসিডাৰ কৰা হৈছে যদি সেকেন্ড ল্যাঙ্গুৱেজ যদি তেখেতৰ আসামিজ আছে কিন্তু তেখেতৰ ধৰক এতিয়া HSLC তেখেতৰ যদি আসামিজটো নাই তেতিয়া হল তেখেতক কেনসেল কৰিব মানে আসামিজটো থাকিব লাগিবই মই পুনৰবাৰ কৈছো তেখেতৰ ফাৰ্স্ট ল্যাঙ্গুৱেজটো এটেটত হিন্দী আছে সেকেন্ড ল্যাঙ্গুৱেজটো আসামিজ আছে কিন্তু HSLC তেখেতৰ আসামিজটো নাই বেলেগ আছে ধৰক আসামিজ 4 বা ধৰক ইংলিছ 3 কিবা কিবি আছে ধৰক সেই সকলৰ কেনসেল হ'ব মানে থাকিব লাগিব HSLC হেতু থাকিব লাগিবই তেখেতে যদি আসামিজ মিডিয়াম স্কুল এপ্লাই কৰিব বিচাৰিছে তেতিয়া আসামিজটো থাকিব লাগিবই
তেতিয়াহে তেখেতক কনসিডাৰ কৰা হ'ব অন্যথা তেখেতক বাতিল কৰিব এতিয়া মোক বহুতে কমেন্টত বহুখিনি প্ৰশ্ন উত্থাপন কৰিছে কমেন্টসমূহ মই ল'ব বিচাৰিছো যে সিটেটত ল্যাঙ্গুৱেজ অন আসামিজ আৰু ল্যাঙ্গুৱেজ টু হিন্দী থাকিলে অসমীয়া মাধ্যমৰ বিদ্যালয়ত চাকৰি পোৱাত কিবা অসুবিধা হ'ব নেকি জনাবচোন বহুতে দেখোন ইংলিশ কম্পালসৰি হ'ব বুলি কয় এজনে হি বুলি কমেন্টটো লিখিছে আপোনালোকে স্ক্ৰিনত দেখি আছে এতিয়া কৈছে যে সিটেটৰ ল্যাঙ্গুৱেজ অন আসামিজ আৰু ল্যাঙ্গুৱেজ টু হিন্দী অসমীয়া মিডিয়াম বিদ্যালয়ত চাকৰি কৰিব বিচাৰিছে তেখেতৰ ল্যাঙ্গুৱেজ ওয়ানটো আসামিজ আছে আৰু লগতে এই অসমীয়া মিডিয়াম স্কুলত তেখেতে এপ্লাই কৰিব বিচাৰিছে ল্যাঙ্গুৱেজ ওয়ান তেখেতৰ মানে কি এতেতৰ তেখেতৰ আসামিজ আছে সেকেন্ড ল্যাঙ্গুৱেজ তেখেতৰ হিন্দী আছে এতিয়া অসমীয়া মিডিয়াম স্কুলত এপ্লাই কৰিব বিচাৰিছে এতিয়া তেখেতক কনসিডাৰ কৰিব সেকেন্ড ল্যাঙ্গুৱেজটো হিন্দী থাকিলেও কোনো কথা নাই সেকেন্ড ল্যাঙ্গুৱেজটো কোনবাই কৈছে ইংলিশটো কম্পালসৰি বুলি কৈছে ইংলিশটো কম্পালসৰি নহয় কোনে কৈছে কম্পালসৰি বুলি সেকেন্ড ল্যাঙ্গুৱেজটো কম্পালসৰি বুলি বহুতে উলিয়াই ফুৰিছে কোটো তেনেকুৱাকে লিখা নাই যে সেকেন্ড ল্যাঙ্গুৱেজ ইংলিশ কম্পালসৰি হ'ব লাগিব বুলি আপুনি সিটেট দি এক্সামটো পাস কৰিছে আপুনি ফাৰ্স্ট ল্যাঙ্গুৱেজ লৈছিলে এটাত আসামিজ সেকেন্ড ল্যাঙ্গুৱেজ লৈছিলে আপুনি হিন্দী তেতিয়া আপোনাক কিয় কেনসেল কৰিব কেতিয়াও নকৰে আছে তাত যেটো ল'ব পৰাকে আছে ব্যৱস্থাটো তো সেকেন্ড ল্যাঙ্গুৱেজ ইংলিশ হ'বই লাগিব বুলি কথা নাই মানে হিন্দীও ল'ব পাৰে আপুনি এতিয়া কথা হল যে ধৰক এতিয়া ফাৰ্স্ট ল্যাঙ্গুৱেজটো তেখেতৰ আসামিজ আছে সেকেন্ড ল্যাঙ্গুৱেজটো হিন্দী আছে এছএছএলসি তেখেতৰ যেটো হিন্দীটো নাই তেতিয়া কনসিডাৰ কৰিব নিব হেতু এটা কমেন্ট লিখিছে মোক কমেন্টটো আছে মোক পঢ়ি শুনাই দিলে আপোনালোকে গম পাব হেতু কমেন্টটো লিখিছে যে হ'বনে নহব কিন্তু আমি চাই লম যে ফাৰ্স্ট ল্যাঙ্গুৱেজটো কি আছে ফাৰ্স্ট ল্যাঙ্গুৱেজ যদি তেখেতৰ আসামিজ আছে এছএছএলসি যদি তেখেতৰ আসামিজটো আছে তেখেতে অসমীয়া মিডিয়াম স্কুল যদি এপ্লাই কৰিছে তেতিয়া সেকেন্ড ল্যাঙ্গুৱেজ চাবলিয়া কোনো কথাই নাথাকে সেকেন্ড ল্যাঙ্গুৱেজটো তেতিয়া কনসিডাৰ কৰিবলিয়া কথাই নাথাকে মানে কি ফাৰ্স্ট ল্যাঙ্গুৱেজটো নিমিলিলেহে সেকেন্ড ল্যাঙ্গুৱেজলৈ যাব যে ফাৰ্স্ট ল্যাঙ্গুৱেজটো মিলা নাই সেকেন্ড ল্যাঙ্গুৱেজটো কি হৈ আছে চাবা যে সেকেন্ড ল্যাঙ্গুৱেজটো হিন্দী আছে তেখেতৰ এছএছএলসি ধক হিন্দী আছে হিন্দী মিডিয়াম স্কুলত এপ্লাই কৰিব বিচাৰিছে তেতিয়া হলে পাৰিব তেখেতে সেকেন্ড ল্যাঙ্গুৱেজটো হিন্দী আছে এছএছএলসি হিন্দী আৰু সাবজেক্টটো তেখেতৰ এছএছএলসি হিন্দী আছে মানে এছএছএলসি তেখেতৰ হিন্দী আছে এতেতত ফাৰ্স্ট ল্যাঙ্গুৱেজটো ধক হিন্দী আছে হিন্দী মিডিয়াম স্কুল এপ্লাই কৰিব বিচাৰিছে তেতিয়ালে পাৰিব কিন্তু ধৰক এতিয়া খেলিমেলি কোড হৈছে আসামিজ মিডিয়াম স্কুল তেখেতে এপ্লাই কৰিব বিচাৰিছে তেখেতৰ আসামিজটো নাই এছএছএলসিটো নাই কিন্তু টেটত কি কৰিছে তেখেতে মানে আসামিজটো দি দিলে মানে চাকৰিটো পাবৰ কাৰণে মানে তেখেত প্ৰকৃততে ইংলিশ মিডিয়ামৰ হয় ধৰক তেখেতৰ এছএছএলসিত তেখেতৰ কোনো অসমীয়াটো নাই কিন্তু তেখেতে কি কৰিলে দি দিলে তোমাৰ আসামিজ মিডিয়াম স্কুলত এটা আসামিজ মিডিয়াম স্কুলত যেটো এপ্লাই কৰিছে কিন্তু তেখেতৰ আসামিজটো নাই এছএছএলসিত তেখেতক কনসিডাৰ কৰিব নেকি কেতিয়াও নকৰে কাৰণ এটো নকল কৰা হলে নাই তেখেতে অসমীয়াটো ভালকে নাজানে অসমীয়া লোৱাই নাছিল মেডিকলকে নাই তেখেতৰ অসমীয়া ইংলিশে আছিল ওদিকে তেখেতক কিয় কনসিডাৰ কৰিব তেখেতে ধৰক এতিয়া কোনবাই এনে কৈছে যে অসম সাহিত্য সভাৰ পৰা তেখেতৰ ডিপ্লোমা আছে বুলি কৈছে অসম সাহিত্য সভাৰ লাভ কৰা ডিপ্লোমা তেখেতলোকৰ আছে গৰে তেখেতলোকক এপ্লাই কৰিব দিব লাগে বুলি কৈছে তেখেতলোক কেনসেল কৰিব নালাগে বুলি কৈছে বহুতে কমেন্টত লিখিছে এই কথাখিনি মই এইখিনি কথা পঢ়ি দিম আপোনালোকক গতিকে হেতু নহয় তেখেতে ডিপ্লোমা জোপাই নলক তেখেতে ডিপ্লোমা অসম সাহিত্য সভাৰ পৰা লক কিন্তু তাক কি বিচাৰিছে অসম সাহিত্য সভাৰ কথা উল্লেখ আছে জানো যেটো যিকিটা কন্ডিশন দিয়া আছে কন্ডিশন কিটাতো তাত উল্লেখ নাই যে ডিপ্লোমা আমুকৰ পৰা হলে আমি লম বুলি তাতো কোনো উল্লেখ নাই সেইবিলাক ক্ষেত্ৰত নচলিব মানে ল্যাঙ্গুৱেজক লৈ পেলাই এছএছএলসিত চাব যে হেগিটা সাবজেক্ট আছে নে নাই আপুনি ধৰক হিন্দী মিডিয়াম স্কুলত এপ্লাই কৰিব বিচাৰিছে এছএছএলসিত আপোনাৰ হিন্দীয়ে নাই আৰু আপোনাৰ এতেতত আপুনি হিন্দী লৈ থৈ দিছে আপুনি হিন্দী মিডিয়াম স্কুলত এপ্লাই কৰিব পাৰে বিচাৰিছে মানে কিন্তু আপোনালোকৰ নাই এছএছএলসিত আপোনাৰ হিন্দী নাই আপোনাক বাতিল কৰিব কাৰণ লাগে হে সাবজেক্টটো তাত লাগিবই তেতিয়াহে আপুনি পঢ়াব পাৰিব
আপুনি নুলুৱাকে নপঢ়াকে হঠাৎ আপুনি গৈ আপুনি হিন্দী মিডিয়াম স্কুলত গুচি গলে আপুনি হিন্দীটো একেবাৰে জনাই নাছিলে HSLC লৈকে আপুনি তাত পঢ়াব পাৰিব জানো নোৱাৰে কেতিয়াও হিন্দী মিডিয়াম স্কুলত যদিও আপুনি ভাষাটো জানে তথাপিও আপুনি নাপাব চাকৰিটো কাৰণ ডকুমেন্টে কি কৈছে হেতুহে বিচাৰ কৰিব ডকুমেন্টত আপোনাৰ কি আছে আপুনি মুখে কলে নহব না আপুনি MA পাস বুলি আপোনাৰ ডকুমেন্টত যদি MA পাস আপোনাৰ নাই তেতিয়াহলে আপুনি কেনেকৈ ক'ব পাৰিব তো নোৱাৰে কেতিয়াও বা ডিগ্ৰী পাস হলো যদি আপুনি মুখে কৈ থাকে যে ডিগ্ৰী পাস যদি আপোনাৰ ডকুমেন্টেই নাই তেতিয়া আপোনাক কোনে বিশ্বাস কৰিব কোনে ডকুমেন্ট সহল লাগিব তাত আছে নে নাই গোটেই কথাখিনি চেক কৰিব চেক কৰাৰ পিছতে আপোনাক চাকৰিটো দিব গোটেই কথাখিনি নিশ্চয় বুজি পাইছে আপোনালোকে সমস্যা কিছুমান আছে ল্যাঙ্গুৱেজক লৈ এই ল্যাঙ্গুৱেজৰ সম্পৰ্কত আৰু কিছুমান কমেন্ট আছে মই পঢ়ি শুনাই দিছো আপোনালোকক স্যাৰ মোৰ HSLC ত এমাইল ইংলিশ 3 এমাইলটো দেখেন ইংলিশ 3 আৰু আসামিজ 4 আছিল টেটত L1 আসামিজ আৰু L2 ইংলিশত ইংলিশ দি এপ্লাই কৰিছো প্ৰবলেম হ'ব নেকি প্লিজ কৈ দিবচোন ৰিপ্লাই দিবচোন টেনশন হৈ আছে সেই বুলি উল্লেখ কৰিছে মানে কি তেখেতৰ HSLC ত আছে এমাইলটো ইংলিশ 3 আছে ইংলিশও নহয় ইংলিশ 3 আছে আৰু আসামিজ 4 আছে তেখেতে আকৌ এপ্লাই কৰিছে কি আসামিজ মিডিয়াম স্কুলত তেখেতো চাকৰি নাপাব কাৰণ অসমীয়া মিডিয়াম স্কুলত হলে আসামিজ ফাৰ্স্ট ল্যাঙ্গুৱেজ হ'ব লাগে এতিয়া আসামিজটো 4তে আছে আসামিজ 4 এটো নহব কেতিয়াও আৰু ইংলিশ 3 হৈ আছে তেখেতৰ গতিকে এটো নহব মানে যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰিছে এনেৱা ইংলিশ 3 আৰু আসামিজ 4ত 4D যিসকলৰ ধৰক HSLC তেখেতে উত্তীৰ্ণ হৈ আছে তেতিয়া হলে ফাৰ্স্ট ল্যাঙ্গুৱেজ তেখেতে আসামিজ হলেও তেখেতক নিদিব মানে তেখেত ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট হয় কিন্তু ইংলিশ মিডিয়ামৰ ষ্টুডেন্টৰ কাৰণে অলপ সমস্যা আছে মানে ঠিক আছে নেক্সট টু কমেন্ট দিছে স্যাৰ HSLC ত এমাইল বেঙ্গলী আছিল আৰু ইলেক্টিভ হিন্দী আছিল সিটেট ল্যাঙ্গুৱেজ 1 বেঙ্গলী লৈছে আৰু ল্যাঙ্গুৱেজ 2 আসামিজ প্ৰবলেম হ'ব নেকি যদিহে আপুনি এমাইলটো আপোনাৰ ধৰক HSLC ত বেঙ্গলী আছিল আৰু আপুনি ল্যাঙ্গুৱেজ 1 টো বেঙ্গলী দিছে কিন্তু বেঙ্গলী মিডিয়াম স্কুলত এপ্লাই কৰিব লাগিব আপুনি আসামিজ মিডিয়াম যদি স্কুলত এপ্লাই কৰিছে তেতিয়া আপোনাৰ নহব হেতুটা কথা আপোনাৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ টো বেঙ্গলী আছে HSLC ত আপুনি বেঙ্গলী মিডিয়াম স্কুলত এপ্লাই কৰিছে সমস্যা নহয় তিনটা মিলিব লাগে মিডিয়ামৰ ইনস্ট্ৰাকচন মানে হেতু মতে কি হ'ব স্কুলখনৰ মিডিয়ামটো বেঙ্গলী হ'ব লাগিব HSLC ত বেঙ্গলী মিডিয়াম বেঙ্গলী থাকিবই লাগিব HSLC ত মানে এই সাবজেক্টৰ ফাৰ্স্ট ল্যাঙ্গুৱেজ হিচাপে থাকিব লাগিব বা তাত হেতু থাকিবই লাগিব সাবজেক্টটো থাকিবই লাগিব বেঙ্গলীটো কিন্তু আপোনাৰ টেটটো বেঙ্গলী হ'ব লাগিব তিনটাত যদি মিলি থাকে তেতিয়া হলে আপোনাৰ কোনো সমস্যা নহয় নিশ্চয় বুজি পাইছে যদি আপুনি বেঙ্গলী মিডিয়াম স্কুলত এপ্লাই কৰিছে তেতিয়া হলে আপুনি চাকৰিটো লাভ কৰিব কিন্তু যদিহে আপুনি আসামিজ মিডিয়াম স্কুলত এপ্লাই কৰিছে তেতিয়া হলে নহব কাৰণ আপোনাৰ ল্যাঙ্গুৱেজ টো কি হৈ আছে আপুনি আসামিজ দি এপ্লাই কৰিছে কিন্তু ইলেক্টিভ আপোনাৰ আছে কি হিন্দী আছে আপোনাৰ আসামিজটো নাই গতিকে আপুনি নোৱাৰিব অসমীয়া মিডিয়াম স্কুলত এপ্লাই মানে চাকৰি ল'ব আপুনি নোৱাৰিব ল্যাঙ্গুৱেজটো যদিও আপুনি আসামিজ দিছে নাপাব কাৰণ কেলে আপোনাৰ ইলেক্টিভ আছে হিন্দী আৰু এমাইলটো আছে বেঙ্গলী আপোনাৰ আসামিজটো নাই গতিকে আপুনি নোৱাৰিব অসমীয়া মিডিয়াম স্কুলত যদি বেঙ্গলী মিডিয়াম স্কুলত যদি এপ্লাই কৰিছে তেতিয়াহলে আপুনি চাকৰিটো লাভ কৰিব নেক্সট এটা কমেন্ট দিছে স্যাৰ ল্যাঙ্গুৱেজ 1 বেঙ্গলী ল্যাঙ্গুৱেজ 2 ইংলিশ Bengali is not there in HSLC. CBSE apply for Bengali medium. Any problem? এটো সুধিছে তেখেতৰ ল্যাঙ্গুৱেজ টো বেঙ্গলী আৰু ল্যাঙ্গুৱেজ টো ইংলিশ কিন্তু বেঙ্গলীটো তেখেতৰ নাই মানে HSLC ত নাই গতিকে তেখেতৰ কি হ'ব সমস্যা আছে HSLC বেঙ্গলীটো থাকিব লাগিব মানে কি তেখেতে বেঙ্গলী নপঢ়াকে হঠাৎ তেখেতে এজন শিক্ষক হৈ গুছি গল এতিয়া বেঙ্গলী মিডিয়াম স্কুলত ফাৰ্স্ট ল্যাঙ্গুৱেজ টো বেঙ্গলী লৈছে তেখেতে কিন্তু HSLC নাই কেনেকৈ পাৰিব তেখেতে পঢ়াব তো নোৱাৰিব কাৰণ ডকুমেন্টে নাই তেখেতৰ যে হেই ডকুমেন্টত কৈছে যে তেখেতৰ বেঙ্গলীটো নাই কিন্তু তেখেতে জানে ধক বেঙ্গলীটো কিন্তু ডকুমেন্টে নাই কোৱা
গতিকে কেনসেল হ'ব গতিকে এইখিনি কথা মই কৈছো আপোনালোক যদিও তেখেতলোকে কনসিডাৰ কৰিব পাৰে যদি ৰিকুৱেষ্ট কৰে আপোনালোকে কথাখিনি কৈ চাব কিন্তু মোৰ মতে এতিয়া এইখিনি কথা মই জনাইছো আপোনালোকক হয়তো কোনোবাই হয়তো মানে মনত দুখো পাব পাৰে যদি এনেকুৱা সমস্যা আছে কিন্তু ল্যাঙ্গুৱেজক লৈ আপোনালোকে ভালকে সুধি আহিব কথাবিলাক জানি ল'ব কাৰণ আপোনালোকে DW যাব পাৰে গৈ মিলে কথাখিনি বুজি আহিব তাতে তেখেতলোকে বুজাই দিব যদি কিবা সমস্যা হয় আপোনালোকে সেই সম্পৰ্কত জনাব ৰিকুৱেষ্ট কৰিব নিশ্চয় আপোনালোকে সুফল লাভ কৰিব মই এই কথাখিনি জনাইছো আপোনালোকক যদি তেখেতলোকে ভাবে যে দিম বুলি ভাবে দিব পাৰে আৰু এতিয়া সমস্যা ক'ত হ'ল কোনসকলে চাকৰি নাপালে BTED যিসকলে এপ্লাই কৰিছিলে ধৰক এতিয়া তেখেতৰ HSত ফাৰ্স্ট ল্যাঙ্গুৱেজ আছিল আসামিজ এতিয়া টেটত ফাৰ্স্ট ল্যাঙ্গুৱেজ আসামিজ নাই তেখেতক কেনসেল কৰিছে মানে হেতুৰ পৰা মিছমেচ যদি হৈ যায় ধৰক তেখেতৰ যদি HSL আসামিজ তেখেতে যদি টেটত যদি আসামিজটো লোৱা নাই বেলেগ এটা ললে ধৰক বেংগলী ললে অমিল হৈ গ'ল তেতিয়ালে কেনসেল কৰিছে হেতু হল BTED যেটো ৰিক্ৰুটমেন্টত তেনেকুৱা ধৰণৰ প্ৰসেস কৰাৰ কাৰণে বহুত কেন্ডিডেট ইতিমধ্যে ৰিজেক্ট হল এই ল্যাঙ্গুৱেজৰ কাৰণে গতিকে ইয়াত তেনেকুৱা ধৰণৰ হ'ব নালাগে ইয়াত কিছু কনসিডাৰ কৰিছে পূৰ্বতে এবাৰো মই ভাবো কনসিডাৰ কৰিব কিন্তু একেবাৰে ধৰক এতিয়া যিসকল ইংলিছ মিডিয়াম তেওঁলোকে আসামিজ মিডিয়াম স্কুলত পঢ়াব বিচাৰে তেওঁলোকক হয়তো কনসিডাৰ নকৰিব পাৰে কাৰণ পূৰ্বতে কৰা নাছিলে এবাৰ হয়তো আশাটো খুব কম থাকিব আৰু এজনে কমেন্টত লিখিছে মোৰ সিটেট এপ্লাই কৰোতে PWD দিয়া নহলে টেটত এপ্লাই কৰোতে দিলে প্ৰবলেম হ'ব নেকি জনাবলৈ কৈছে মানে কি তেখেতে সিটেট দি এপ্লাই কৰোতে তেখেতে PWD নিদিলে কিন্তু পাস কৰি গল কিন্তু এতিয়া টেটত ধৰক এটা PWD দিব বিচাৰে মানে কি তেখেতে এটা মানে ধৰক এতিয়া PWD হৈছে যে নাজানো মানে কি কাৰণে দিব বিচাৰিছে গতে কেনসেল হ'ব নেকি হেতু সম্পৰ্কে তেখেতে জানিব বিচাৰে কিন্তু টেটত নাই ইয়াত আকৌ PWD আহি গল এপ্লাই কৰোতে এটো নিমিললে গতিকে মিলিব লাগিব গতিকে কেনসেল কৰাৰ সম্ভাৱনাটো বেছি আছে কাৰণ মিলিব লাগিব কাৰণ আপুনি হঠাৎ PWD কি কাৰণে হল এই কথা কিন্তু তেখেতলোকে নাজানে আপোনাৰ ডকুমেন্ট খিনি দেখাব লাগিব আৰু PWD যি সকলৰ ইতিমধ্যে জানে যে তেখেতলোকক চেক কৰে মেচিন দি যেটো চেক কৰিব GMCH প্ৰকৃত PWD হয় নহয় 40% যেটো তেখেতলোকৰ PWD লাগিবই সাৰ্টিফিকেট 40% থাকিবই লাগিব কাৰবাৰ ধৰক 10% আছে 25% আছে এইবিলাকৰ নহব মিনিমাম 40% লাগিবই গতে যিসকলৰ 40% আছে তেওঁলোকেহে চাকৰি লাভ কৰিব আৰু এজনে কমেন্টত লিখিছে মোৰ HSLCত L1 আসামিজ L2 হিন্দী আছিল আৰু সিটেটত L1 আসামিজ আৰু L2 বেংগালী প্ৰবলেম হ'ব নেকি এতিয়া তেখেতৰ L1 টো আসামিজ আছিল HSLCত আৰু L2 টো হিন্দী আছিল আৰু তেখেতৰ সিটেটৰ L1 আসামিজ L2 বেংগালী কৰি দিলে সমস্যা হ'ব নালাগে কাৰণ L1 মিলি আছে যদি আসামিজ মিডিয়াম আপুনি স্কুলত এপ্লাই কৰিছে তেতিয়া সমস্যা নহয় সিটেটৰ L2 বেংগালী আছে আৰু আপোনাৰ HSLC L2 হিন্দী আছে এই ক্ষেত্ৰত সমস্যা হ'ব নালাগে কিন্তু আপোনাৰ ধৰক এটা আপুনি আসামিজ মিডিয়াম স্কুল এপ্লাই কৰিব লাগিব যদিহে আপুনি ধৰক এতিয়া বেংগালী মিডিয়াম স্কুল এপ্লাই কৰিছে L2 টো আপোনাৰ হিন্দীহে আছিল সমস্যা আছে কিন্তু আপোনাৰ মানে স্কুলখনৰ মিডিয়ামটোৰ ওপৰত বেছি ডিপেন্ড কৰিব মিডিয়ামটো কি হয় মানে ল্যাঙ্গুৱেজক লৈ এইখিনি মোক জনাবলগীয়া আছিল যদিহে আপোনাৰ কিবা সমস্যা আছে ল্যাঙ্গুৱেজক লৈ তেতিয়াহলে আপোনাৰ কমেন্টত লিখিব কাৰণ ল্যাঙ্গুৱেজক লৈ বহুখিনি সমস্যা আছে কিন্তু এই সমস্যা মোক দূৰ কৰিবৰ কাৰণে মই আগতেও ভিডিঅ' মই বনাইছিলো কেনে ধৰণে আপোনালোকে ল্যাঙ্গুৱেজ সিলেকশন কৰিব লাগে বহুতে নাচায় কিন্তু হঠাৎ তেখেতলোকে টেট পৰীক্ষাত বহে মানে তেওঁলোকে এইখিনি সমস্যা সৃষ্টি কৰে এটা তেখেতলোকে এপ্লাই কৰোতে সমস্যা হয় মানে তে ল্যাঙ্গুৱেজ আৰু ল্যাঙ্গুৱেজটো ধৰক এতিয়া মেথছ হৈ থাকিলে কোনো প্ৰবলেম নহয় মিছমেচ হলে মানে প্ৰবলেম হয় মানে নিমিলিলে মানে গতিকে এই সমস্যাবিলাক বহুতৰ আছে গতিকে এই সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে মই পুনৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিম পৰৱৰ্তী পৰ্যায়ত আপোনাৰ টেট পৰীক্ষা যেতিয়া অনুষ্ঠিত হ'ব তেতিয়া মই জনাম এই সম্পৰ্কে যদি কিবা ক'ব লাগে নিশ্চয় কমেন্ট সেকশ্যনত লিখিব ধন্যবাদ